নমস্কাৰ অসমবাসী। আজিৰ এই ভিডিঅ'টো কোনো মনোৰঞ্জনৰ বাবে নহয়, এটা পৰিয়ালৰ কান্দোন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। হয়তো আপোনালোকৰ মাত্ৰ এটা শ্বেয়াৰে এজন সন্ধানহীন মানুহক পুনৰ নিজৰ ঘৰলৈ উভতাই আনিবলৈ সহায় কৰিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি পাৰে এটা শ্বেয়াৰ নিশ্চয় কৰিব বুলি আশা কৰিছোঁ। শোণিতপুৰ জিলাৰ চিলাবন্ধা গাঁৱৰ বিপিন গৰাইত নামৰ এজন ব্যক্তি 16 মে 2026 তাৰিখে বেংগালুৰুলৈ কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। পৰিয়ালৰ ভাষ্য অনুসৰি কৰ্মস্থলীত পোৱাৰ আগতেই বিজয়পাৰা ৰেল ষ্টেচনত তেওঁ সন্ধানহীন হৈ যায়। আজি প্ৰায় 2 মাহ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে তেওঁৰ কোনো খা খবৰ পোৱা নাই। পৰিয়ালে জনোৱা মতে বিপিন গৰাইতে লিখা পঢ়া একো নাজানে, লগতে তেওঁৰ লগত ঘৰৰ কোনো ফোন নম্বৰো নাছিল। সেইকাৰণে পৰিয়াল এতিয়া গভীৰ চিন্তাত দিন কটাই আছে। এতিয়া প্ৰশ্ন হ'ল যে তেওঁ কেনেকৈ সন্ধানহীন হ'ল, শেষবাৰ তেখেতক ক'ত দেখা গৈছিল, পৰিয়ালে তেওঁক বিচাৰি কি চেষ্টা কৰিছে, এই সকলো কথা মই আপোনালোকক এতিয়া জনাম। যদি আপোনালোকে এই মানুহজনক দেখে, স্ক্ৰীনত দিয়া মানুহজনক দেখে তেন্তে বা তেওঁৰ সম্পৰ্কে কোনো তথ্য জানে, অনুগ্ৰহ কৰি স্ক্ৰীনত দিয়া নম্বৰকেইটাত যোগাযোগ কৰক। সন্ধানহীন হৈ থকা বিপিন গৰাইতৰ পৰিয়াল আৰু বিপিন গৰাইতৰ লগত যিকেইজন গৈছিলে তেওঁলোকৰ পৰা মই জানিব পাৰিলোঁ যে আচলতে 16 তাৰিখে বিপিন গৰাইত আৰু তেওঁৰ 3জন বন্ধুৰ সৈতে বাংগালুৰুলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ ট্ৰেইন আছিল 17 তাৰিখে নিশা, সেইকাৰণে 16 তাৰিখে ঘৰৰ পৰা ওলাই গ'ল। 17 তাৰিখে তেওঁলোক যেতিয়া গুৱাহাটীৰ পৰা ওলাই গ'ল আৰু তাৰ দুদিনৰ পিছত বিজয়পাৰা ষ্টেচন পালেগৈ বুলি মোক লগৰ সেই 3জনৰ ভিতৰত এজনক ফোন কৰি সোধাত তেওঁ ক'লে। আৰু তেওঁলোক 4জন আছিল যিহেতু বিপিন গৰাইতৰ সৈতে, সেই 4জনৰ ভিতৰত 3জন নতুন আৰু এজন পুৰণা। তেওঁ আগতে অহা যোৱা কৰিছে, তেনেকুৱা ধৰণৰ ক'ত কি অলপমান তেওঁ জানে মানে। গৈ পালেগৈ বিজয়পাৰা ষ্টেচন, আৰু বিজয়পাৰা ষ্টেচনত এজনে পানী আনিবলৈ নামিলে আৰু সেইজনক দেখি বিপিন গৰাইত নামৰ ব্যক্তিজনো মানে কিবা এটা খাবলৈ বুলি নামিলে। তাৰপৰা পানী আনিবলৈ যোৱাজনে সুধিলে, তই কিয় নামিলি? কৈছে যে কিবা এটা খাই লওঁ বোলে। ট্ৰেইন যাব এতিয়া, তই খাবলৈ আহিছ, ট্ৰেইনত ইমান খোৱা বস্তু ওলায়, তাত কেলৈ নাখাওঁ বুলি ক'লে। তাৰপৰা মানে বোলে কিবা এটা খাই লওঁ বুলি ক'লে, পটককৈ খাই লওঁ বুলি ক'লে। সেই তেনেকৈ কৰোঁতে মানে কি হ'ল, খাই বৈ হ'ল আৰু এতিয়া ধৰক ট্ৰেইনখনো চলিবলৈ আৰম্ভ হ'ল। ট্ৰেইনে হৰণ দিব, বৈ এতিয়া বুলি কৈছে। সেই তেনেদৰে মানে হাতত ধৰি পটককৈ বৈ বুলি কওঁতে ধৰক ট্ৰেইনখন চলিবলৈ আৰম্ভ হ'লেই আৰু খৰধৰ কৰিছে। আৰু সেই আহোঁতে মানে বিপিন গৰাইত নামৰ যিজন ব্যক্তি সন্ধানহীন থকা, তেওঁৰ চেণ্ডেল এপাত মানে খোল খাই গ'লগৈ। এতিয়া ক'লে যে বোলে চেণ্ডেল পাত লৈ লওঁ বোলে। তাৰপিছত পানী আনিবলৈ যিজন গৈছিল তেওঁ কৈছে যে বোলে বাদ দে, চেণ্ডেল পিছত ট্ৰেইনত হ'লে পাবি, বাদ দে, চেণ্ডেল বাদ দেচোন বুলি ক'লে। তাৰপিছত কৈছে মানে বিপিন গৰাইত নামৰ যিজন ব্যক্তি, বোলে চেণ্ডেল পাত লৈ লওঁ বোলে। তেনেকৈ কওঁতে খৰকৈ বুলি কওঁতে মানে ট্ৰেইনখন অকণমান স্পীডে হ'লগৈ। আৰু স্পীড হওঁতে কি হ'ল, যিজনে পানী আনিবলৈ গৈছিল তেওঁ হাতত ধৰি তেওঁকতো উঠাব লওঁতে চেণ্ডেল পাতটো আনিবলৈ তেওঁ গ'লগৈ। এই চেণ্ডেল পাত আনিবলৈ যাওঁতে মানে কি হ'ল, চেণ্ডেল পাত বুটলি লৈ তেওঁ ট্ৰেইনত উঠিব লওঁতে সিজনে উঠিলেই পানী আনিবলৈ যোৱাজন। আৰু মানে কি হ'ল, ট্ৰেইনখন অকণমান স্পীড হৈ গ'ল যে, তেতিয়া মানে উঠিব লওঁতেই পাছফালৰ পৰা কোনোবা এজন মানুহে টানি দিলে বুলি কৈছে। আচলতে কি হয়, ট্ৰেইনবোৰ যেতিয়া স্পীডত চলে বা এই ষ্টেচনত যায়, চলি থকা অৱস্থাত মানে পুলিচে বা ট্ৰেইনত যিসকল মানে নিৰাপত্তাৰক্ষী থাকে তেওঁলোকে উঠিবলৈ নিদিয়ে। এতিয়া মই সুধিলোঁ কেনেকুৱা ড্ৰেছ আছিল বুলি সুধিছোঁ, যিজনে পিছফালৰ পৰা টানিলে যে, তেওঁ কৈছে যে বোলে খাকী ড্ৰেছ আছিলে বুলি কৈছে। মই বোলো পুলিচ হয়নে বেলেগ কিবা বুলি ক'লে, সেইটোহে গম নাপাওঁ, খাকী ড্ৰেছ বুলি ক'লে মুঠতে। এতিয়া খাকী মানে কেনেকুৱাটো গম নাপাওঁ, খাকী বুলি কৈছে। তাৰপিছত কি হ'ল, ট্ৰেইনখনততো উঠিবলৈ নাপালে তেওঁ, আৰু তেতিয়া মানে কি হ'ল, তেওঁ থাকি গ'লগৈ। চেণ্ডেল বুটলি লৈ উঠিব লওঁতে মানে এজনে টান মাৰি দিলে, তেওঁ উঠিব নোৱাৰিলে, থাকি গ'লগৈ। তাৰপিছত মানে পানী যিজনে আনিবলৈ গৈছিল তেওঁতো উঠিলেই ট্ৰেইনত। তাৰপিছত বাকী 3জনক কৈছে যে বোলে বিপিন বোলে থাকি গ'লগৈ নহয়, সি উঠিবই নোৱাৰিলে বোলে। তেতিয়া মানে কি হ'ল, যিজন পুৰণা গৈছিলে তেওঁৰ লগত, সেই পুৰণা যিজন আছিলে তেওঁ মানে নামি গ'ল এটা ছাইডে, মানে চলি থকা অৱস্থাতে যেনে তেনে নামিলে। আৰু নামি পিনে তেওঁ সেইটো ষ্টেচনতে গোটেই ৰাতি থাকিলে আৰু গোটেই বিচাৰিও নাপালে। মানে হঠাতে মানে ধৰক এনেকৈয়ে হঠাৎ বিজয়পাৰা ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হৈ পৰিল বিপিন গৰাইত। মই সুধিলোঁ কেমেৰাত চেক কৰিলে নাই বুলি কৈছোঁ, কেমেৰাত চেক কৰিলোঁ বুলি কৈছে, কিন্তু নাপালোঁ বুলি কৈছে। আৰু তাতো মানে কেছ দিলে যে এনেকুৱা মানুহজন হেৰাইছে বুলি ক'লে, পালে মানে যোগাযোগ কৰিব বুলি। তাৰপিছত কি হ'ল, তেওঁলোকেতো বাংগালুৰুলৈ গৈ আছে ন, আৰু ইজনকতো বিচাৰি এজন থাকি গ'লগৈ, তো 2জন গৈ আছে বেংগালুৰুলৈ গৈ। বিপিন গৰাইত নামৰ যিজন, সেইজনক বিচাৰি পিনে আৰু এজন
ষ্টেচনতে থাকিলে, নাপালে তেওঁলোক বেংগালুৰুলৈ গ'ল, বাকী দুজন গৈ আছে। তাৰপিছত তেওঁলোক দুজন গৈ কৰ্মস্থলী পালেগৈ। তাৰপিছত মানে যিজন কণ্ডাক্টাৰ কোৱা মতে তেওঁলোকে কৈছে যে তাৰ পৰা কণ্ডাক্টাৰৰ পৰা ভাড়া লৈ আহিলে, লগৰ এজন হেৰালে বুলি এনেকৈ বিচাৰিলে, দুদিনকৈ আহিও বিচাৰি নাপালে মানে, আৰু তেনেকৈ মানে আজিলৈকে বিচাৰি ফুৰা হৈছে। গতিকে কিমান এটা দুখ খবৰ হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন। ঘৰখনৰ সুখৰ বাবে, এটা সপোনৰ বাবে তেওঁ ঘৰৰ পৰা বহিঃৰাজ্যলৈ পৰিয়ালৰ সুখৰ বাবে কামলৈ গৈছিল, আৰু আধা বাটতে যে এনেকুৱা হ'ব তেওঁলোকৰ ঘৰৰ মানুহেও নাজানে বা তেওঁ নাজানে, কোনেও নাজানে এনেকুৱা এটা ঘটনা হ'ব বুলি। গতিকে এনেকুৱা ঘটনা যেন কাৰো নঘটক, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সৰ্বশক্তিমান প্ৰভু আপুনি তেওঁ বিপিন গৰাই নামৰ যিজন ব্যক্তি তেওঁক বিচৰাত সহায় কৰক, শক্তি দিয়ক, তেওঁ যাতে ঘৰলৈ উভতি আহিব পাৰে। আৰু আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু শেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ এটা শ্বেয়াৰে হয়তো এজন সন্ধানহীন মানুহক নিজৰ পৰিয়ালৰ ওচৰলৈ ঘূৰাই আনিব পাৰে, আৰু এটা পৰিয়ালৰ মুখত পুনৰ হাঁহি বোলাব পাৰে। ধন্যবাদ।